হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোক স্বাগতম মোৰ চেনেলৰ ফ্ৰেণ্ডছ। সময় সঠিকে ভিডিঅ' কিছুমান বা ভিডিঅ'সমূহ দিব পৰা নাই ভবা মতে। কণ্টিনিউ দিবৰ কাৰণে চেষ্টা কৰোঁ, কিন্তু আৰু সময় নুপুচাই, সময় নিমিলে, তেনেকৈ ক'ব ভালো নালাগে। অলপ চেষ্টাটো কৰোঁ। কিন্তু আজি মানে আপোনালোকে হয়তো মোৰ ইয়াৰে আগৰ ভিডিঅ'টো চাইছে। নেনো মই কি কাৰণত কিনিলোঁ, নেনো কিনাৰ ৰিজন কি। যদি ভিডিঅ'টো চোৱা নাই আপোনালোকে চাব, ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব পাৰিব। মানে এতিয়া ভাবি আছোঁ মই এটা বেলেগ মানে কি নেনোৰ ওপৰতে কিছুমান ব্লগিং কিছুমান কৰিম বুলি ভাবি আছোঁ। আপোনালোকে কমেণ্ট যোগে জনাব কৰিব লাগে নে নালাগে। চিন্তা এটা কৰিছোঁ, নেনোৰ ওপৰতে ভিডিঅ' বনাম আৰু এক্সট্ৰা হ'ব, এইটো এক্সট্ৰা চেনেল হ'ব। কিন্তু ষ্টাৰ্টটো মই নিজৰ চেনেলৰ পৰাই কৰিম, প্ৰেজেণ্ট চেনেল সেইটোৰ পৰাই কৰিম, আপোনালোকে চাব। এতিয়া মেইন কথা এটাও মানে কি ব্যৱসায় এটা কৰাৰ কাৰণে যে আপোনালোকে হাবিয়াস কৰি আছে, ব্যৱসায় এটা কৰিম কেনেকৈ আইডিয়া পোৱা নাই ক'ৰ পৰা, তেতিয়াহ'লে প্ৰথম ষ্টেপত আপোনালোকে কৰিব কি? ডাঙৰ স্কেলত বা লাৰ্জ স্কেলত, লাৰ্জ স্কেলত বা ডাঙৰকৈ কৰাটো ভালনে নে সৰুকৈ কৰাটো ভাল? সেইটো এটা প্ৰত্যেকৰে মনত কুৱেশ্যন এটা থাকে। আৰু কেনেদৰে কৰিম, ছাকচেছ হ'ম নে নহ'ম, পইচা পাতিৰ ক্ষেত্ৰত পইচা ক'ৰবাত ফাঁচি যায় নেকি? কাৰণ ফেইলিয়াৰ প্ৰায় আমাৰ সমাজ ব্যৱস্থাটো এনেকুৱা, এইটো ভুল নহয়, মানে কেনেকুৱা ফেইলটো হৈয়ে আছে। মানে বিজনেছ এটাত ফেইল হোৱাটো বেছি দেখুওৱা যায় আমাৰ মানে সামাজিকভাৱে। কিন্তু প্ৰত্যেকটো ছাইডতে ফেইলিয়াৰ থাকে, আৰু ফেইলিয়াৰ নহ'লে পাছ নহয়। ফেইল হ'লেহে আপুনি পাছ কৰিব, মানে কি ফেইল হ'লেহে আপুনি শিকিব, সেইটো মানে ক'ব বিচাৰিছোঁ মই। কিন্তু আমাৰ বিজনেছত ফেইলিয়াৰটো বেছি কিয়? জ্ঞান কিছুমান নাথাকে, জ্ঞানৰ অভাৱৰ কাৰণে ফেইল হয়। মেইন কথাটো সেই জ্ঞান এতিয়া পাব ক'ত, কেনেদৰে পাব, সেইটো চ'ৰ্চটো নাথাকে। কিন্তু আজিকালি ভাল হৈছে, যেতিয়াৰ পৰা ছ'চিয়েল মিডিয়া আহিলে, ইউটিউব আহিলে, ফেচবুক আহিলে, তেতিয়াৰ পৰা এটা ভাল হৈছে, মানুহে থুলমূল কিছুমান জ্ঞান পায়। বেছিক অলপ হ'লেও বেছিকখিনি পায়। বাকী আৰু বিজনেছ এটাত সোমোৱাৰ পিছত তাৰে অভিজ্ঞতাটো নিজক নিজে ওলাই পৰে। তাৰে প্ৰফিট মাৰ্জিন হয়, যিকোনো সকলোবিলাক চাইড নিজক নিজে ওলাই পৰে। এতিয়া কথা হ'ল আপোনালোকে আৰম্ভ কৰিব কেনেকৈ। এতিয়া লাৰ্জ স্কেলত কৰাটো ভালনে নে স্মল স্কেলত কৰাটো ভাল? বৰ বেছি দীঘল নকৰি এটা কথাই কওঁ, এতিয়া বিজনেছ এটা সদায় সৰু স্কেলত বা সৰুকৈ আৰম্ভ কৰিব লাগে। মোৰ জ্ঞান বুদ্ধিৰ পৰা বা ইমান দিনে শিকি পেলাই, 4-5 বছৰ কৰি পেলাই এটা কথা শিকিছোঁ যে সৰুকৈ ষ্টাৰ্ট কৰাৰ পিছত আপোনাৰ মৰণ নাই। বিজনেছটোত যদি আপোনাৰ ডাউনতো যায়, আপোনাৰ বৰ বেছি টকা মানে লছত নাযায়। যেতিয়া ডাঙৰ স্কেল এটাত আপুনি বিজনেছটো কৰি পেলাব বা বেছি টকা ইনভেষ্ট কৰি বিজনেছ এটা কৰি পেলাব, তেতিয়া মানে আপোনাৰ লছটো বেছি হয়, সৰুকৈ কৰিলে লছটো কম হয়। এতিয়া আপুনি বিজনেছৰ নলেজ এটা ল'বৰ কাৰণে সদায় সৰুকৈ মানে বিজনেছ এটা ষ্টাৰ্ট কৰিব লাগে। তেতিয়া তাৰে আপ ডাউনছবিলাক, তাৰে আপোনাৰ লাভ লছবিলাক সেই কমকৈ আপোনাৰ আহি যায়, জ্ঞানটো আহি যায়। তাৰপিছত আপোনাৰ ডাঙৰ কৰিবৰ কাৰণে সাহসটো আহে। সেইকাৰণে প্ৰথমে সৰুকৈ ষ্টাৰ্ট কৰিব লাগে। এতিয়া সৰুকৈ মিনছ বুলি ক'লে আপোনালোকে হয়তো বহুতে বুজি পাব, বহুতে নুবুজিব। সৰু মিনছ মানে কেনেকুৱা, এক্সাম্পল মোৰে নিজৰ ব্যৱসায়টোৰ এক্সাম্পলটো দিলোঁ। ধূপৰ ব্যৱসায় মই কৰি আছোঁ। যে ধূপৰ ব্যৱসায়টোত প্ৰথমে মই কোনো ৰেজিষ্ট্ৰেশ্যন কৰা নাই, ট্ৰেডমাৰ্ক ৰেজিষ্ট্ৰেশ্যন কৰা নাই। এতিয়া মই কি কৰিছোঁ, এজেগাৰ পৰা ধূপ লৈছোঁ, মানে কেনেকুৱা, যিবিলাকে মানে ফেৰী বেপাৰী আৰু যিবিলাকে মানে দোকান যায় মাল বিক্ৰী কৰে, সেনেকুৱা টাইপত ষ্টাৰ্ট কৰিছোঁ মই। কোনোবা হ'লচেল দোকানৰ পৰা বা ডাঙৰ ডিলাৰৰ পৰা মই ধূপ
লাভখিনি উঠাইছোঁ, উঠাই সৰু সৰু দোকানবিলাকত দিবৰ কাৰণে চেষ্টা কৰিছোঁ, দিবৰ কাৰণে চাইছোঁ। তাতে যি লাভাংশ আহে সেই দি মই চলিছোঁ, শিকিছোঁ। তাৰপিছত মোৰ আইডিয়াটো হ'ল যে ধূপৰ ব্যৱসায় এটাত যদি এনেকৈ বেলেগৰ পৰা উঠাওঁ, হ'লচেলৰ পৰা উঠাওঁ, মই ইমানখিনি মোৰ মাৰ্জিন থাকে আৰু ইমানখিনি মাৰ্জিনেদি মই চলিব পাৰিছোঁ নে নাই। আৰু এটা কি হয়, কাষ্টমাৰবিলাকে সেই বিজনেছটোৰ বিষয়ে আপোনাক গোটেইখিনি নলেজ দি দিয়ে। যেতিয়া আপুনি সৰুকৈ বিজনেছ কৰিব, বাহিৰত ওলাই যাব, আপুনি কিন্তু ওলাব লাগে। আপুনি মানে এনেকুৱা নহয় যে মই বেপাৰ কৰিছোঁ, মোৰ সেই বেপাৰখনত মই ঘৰৰ পৰা ৰান কৰিম। সেনেকৈ কৰিলেও ভাল, সেইটোও ভাল। কেনেকুৱা জানে, তেতিয়া আপুনি কমকৈ শিকিব। শিকিবৰ কাৰণে আপুনি নিজে ওলাই যাব লাগে। বিজনেছটোত যিকোনো ব্যৱসায় হওক, আপুনি ওলাই যাওক, মানুহবিলাকৰ লগত কথা পাতক, বেপাৰী, দোকানী, যেনেকুৱা নহওক। মোৰ ফিল্ডত এতিয়া দোকানীবিলাকৰ লগত মোৰ কথা হয়। দোকানীবিলাকৰ লগত কথা হ'লে তেওঁলোকে ধূপত কি কি লাগে, কেনেকুৱা ধৰণৰ ফ্ৰেগ্ৰেন্স লাগে, মাৰ্কেটত কি চলি আছে, ট্ৰেণ্ডিং মাৰ্কেটত ধূপৰ ট্ৰেণ্ডিংটো কি, এতিয়া কি বস্তুটো বেছি ডিমাণ্ড, এইবিলাক বস্তু নলেজবিলাক আহে। সৰুকৈ কৰাৰ বেনিফিটটোহে। লাৰ্জ স্কেলত কৰিলে আপোনাৰ বেনিফিটটো কি জানে, আপুনি একো আইডিয়া নাপায় নে কি কৰিব লাগে, কি কৰিব নালাগে, এনেই বনাই থাকে বস্তুটো। জানে থুলমূল এটা বেছিক এটা আইডিয়া লৈ লৈছে, ধূপৰ বিজনেছটো এনেকৈ কৰি দিম, এনেকৈ কিন্তু যেতিয়া আপুনি সৰুকৈ কৰিব, তো ছাপ'জ 5,000 10,000 টকা দিয়ে সৰুকৈ ষ্টাৰ্ট কৰিলে, মাৰ্কেট ঘূৰিলে, 1 বছৰমান আপুনি তেনেকৈ কৰক। মাৰ্কেটৰ পৰা ফিডবেকবিলাক ল'লে, কেনেকুৱা বস্তু মানুহক বিচাৰে, একচুৱেলি বিজনেছটো কেনেকুৱা, বাকীত কিমান মূৰ যায়, একচুৱেলি মানুহবিলাকে ইমান বাকী দিলি ইমান মূৰ চলিব। মই কথাটো কৈছোঁ, মানে বাকী যায় নে নাযায়, বাকী বিজনেছ এটাত বাকী চলে, কিন্তু বাকীটো আপুনি কেনেকৈ পৰিচালিত কৰিব, আপোনাৰ যিখিনি মেইন প্ৰডাক্ট, সেই প্ৰডাক্টখিনি কেনেকৈ পৰিচালিত কৰিব, সেইটো আইডিয়াটো আপোনাৰ 1 বছৰৰ কাৰণে আপুনি এনেকৈ ঘূৰি ঘূৰি শিকিব লাগে। মোৰ সেনেকুৱা চিন্তাধাৰা, আৰু মই সেনেকৈয়ে শিকিছোঁ। এতিয়াও মই কিছুমান ক্ষেত্ৰত ষ্ট্ৰাগল কৰি আছোঁ, কিন্তু মই বহুত লাৰ্জ স্কেলত এতিয়ালৈকে আৰম্ভ কৰা নাই। সৰুকৈ এতিয়াও কৰি যাই আছোঁ। কিন্তু মোৰ এতিয়া সেই মানে কেনেকুৱা এটা মানে কি, মোৰ এইখিনিতে মোৰ মানে সাহস আহিছে যে এতিয়া মই লাৰ্জ স্কেলত মই কৰিব পাৰিম, মই মানুহক দিব পাৰিম। কাৰণ মই সেই হিচাপত মই কাষ্টমাৰ বেছ এটা বনাইছোঁ। বৰ বেছি নহ'লেও, বৰ কম নহ'লেও মই এটা কাষ্টমাৰ বেছ এটা বনাইছোঁ। এতিয়া সেইখিনি কাষ্টমাৰক দি মই এটা ভাল আৰ্নিং কৰিব পাৰিম। এতিয়া সেনেকুৱাকৈ বিজনেছ এটা ষ্টাৰ্ট কৰিব লাগে, যিকোনো ব্যৱসায়। আৰু মই এতিয়া দোকান এখনৰ পৰা উঠাই ষ্টাৰ্ট কৰিছোঁ, তাৰপিছত গম পালোঁ যে এইখিনি প্ৰফিট হয়। এতিয়া মই নিজাববীয়াকৈ মই সেইটো বনোৱা ষ্টাৰ্ট কৰি দিওঁ। আৰু মানুহে এতিয়া ধৰি লওক আমাৰ লোকেল ধূপ বুলি এটা শব্দ উচ্চাৰণ কৰে ধূপত, এতিয়া সেইখিনি বস্তু মই ঠিক কৰিব লাগিব। মানুহখিনিক এনেকৈ দিলেহে এনেকৈ বস্তুটো হ'ব। বহুত বস্তু সেনেকুৱা থাকে, তেতিয়া আপুনি মাৰ্কেট ঘূৰিলে, 1 বছৰলৈকে ঘূৰিলে সেইখিনি নলেজ আহে। বাছ এইখিনিয়ে। ভিডিঅ'টো বহুত বেছি বহল নকৰোঁ, দীঘল নকৰোঁ। যদি আপোনালোকে ইউটিউবৰ পৰাই চাই আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট যোগে জনাব। আপোনালোকে প্ৰায় কমেণ্ট কৰি আছে কিছুমানে, মই কমেণ্টৰ এনচাৰ দিব পৰা নাই, ৰিপ্লাই দিব পৰা নাই। এতিয়া চেষ্টা কৰি আছোঁ আপোনালোকৰ কমেণ্টবিলাকৰো ৰিপ্লাই দিবৰ কাৰণে, কমেণ্টবিলাকো চাই আছোঁ মই। আৰু যদি ফেচবুকৰ পৰা আপোনালোকে চাই আছে, তেতিয়াহ'লে ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আপোনালোকে ইমান সময় ধৰি যে মোৰ ভিডিঅ'টো চালে শেষলৈকে, তাৰ কাৰণে ধন্যবাদ।